The HCF and LCM of the two numbers are 44 and 264 respectively. If the first number is divided by 2, the quotient is 44. What is the other number? কৈছে যে আমাক HCF হয় 44, LCM হয় 264 আৰু এটা নাম্বাৰ কৈছে তাক যদি ডিভাইড কৰোঁ আমি 2 এদি কোৱেশ্যন থাকি যায় 44. সো আমাৰ নাম্বাৰটো কি হ'ব? Therefore first number is কিমান হ'ব? আমি কি পালোঁ? কোৱেশ্যন 44. সো আমি কি কৰিম? কোৱেশ্যনটোৰ লগত ডিভাইড যিহেতু কৰিছোঁ সেইটো মাল্টিপ্লাই কৰি দিম মানে 88. সো ফাৰ্ষ্ট নাম্বাৰটো কিমান? 88. আমাক এতিয়া নেক্সট নাম্বাৰটো সুধিছে. নেক্সট নাম্বাৰৰ কাৰণে ফৰ্মুলাটো আপোনালোকে সদায় মনত ৰাখিব. দুটা নাম্বাৰ সাপোজ x আৰু y. x into y that is the product of the two numbers equal to product of the HCF into LCM. সো এটা নাম্বাৰ আমি পালোঁ 88 আৰু নেক্সট আমি ধৰি ল'লোঁ y equal to HCF আমি পাইছিলোঁ 44, LCM পাইছিলোঁ আমি 264. সো আমি y ভ্যালু কিমান পাম? 44 into 264 divided by 88. 44 to the 88 to 132 equal to 264. So y equal to kiman 130. So 2. So y equal to kiman 132.